দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। অতি শীঘ্ৰেই দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন। আৰু 2 এদিনৰ ভিতৰতে ঘোষণা কৰা হ'ব পিএম কিষাণ সন্মান নিধিৰ ধন বিতৰণৰ দিন। আপুনি এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। কেতিয়া আৰু কোনসকল লোকে পিএম কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিব সবিশেষ তথ্য জনাই আছো। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। অতি শীঘ্ৰেই দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। এই সন্দৰ্ভত বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। আপুনি সাজু কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। জুন মাহতে পিএম কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন সোমাব আপোনাৰ বেংক একাউণ্টত। যিকোনো মুহূৰ্তত ঘোষণা কৰা হ'ব ধন মুকলিৰ দিন। দেশৰ প্ৰতিগৰাকী কৃষকে আপডেট কৰক KYC। বেংকৰ KYC আপডেট কৰি ৰাখক। বহু কৃষকৰ নাম এইবাৰ কৰ্তন হ'ব তালিকাৰ পৰা। পিএম কিষাণ সন্মান নিধিৰ তালিকাৰ পৰা এইবাৰ বহু কৃষকৰ নাম কৰ্তন হ'ব। ভুৱা তথ্য দি কৃষক সন্মান নিধিৰ ধন লাভ কৰি থকা সকলৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আৰু KYC আপডেট নাথাকিলেও জমা নহ'ব এইবাৰ ধন। এতিয়াও যদি কৃষক পঞ্জীয়ন কৰা নাই শীঘ্ৰেই কৰক পঞ্জীয়ন। ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰাটো বাধ্যতামূলক। যিসকল কৃষকে এতিয়ালৈকে কৰা নাই সোনকালে কৰি লওক। যিসকল লোকে এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই তেওঁলোকে কিন্তু ধন লাভ নকৰিব। পঞ্জীয়ন নকৰা কৃষকে এইবাৰ নাপাব পাৰে পিএম কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। 2019 চনৰ পূৰ্বে যিসকল লোকৰ হাতত আছে ভূমিৰ অধিকাৰ সকলোৱে কৰিব পাৰিব পঞ্জীয়ন। যিসকল লোকৰ নামত মাটি আছে তেওঁলোকে এই কৃষক পঞ্জীয়ন কৰিব পাৰিব। আৰু তালিকাত আপোনাৰ নাম আছেনে নাই আজিয়েই পৰীক্ষা কৰক। তালিকাত নিজৰ নাম পৰীক্ষাৰ বাবে চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। কেনেকৈ আপুনি চাব এইবাৰৰ নতুন লিষ্টত আপোনাৰ নাম আছেনে নাই, আপুনি পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন পাবনে নাই চাওঁ আহক। তাৰ বাবে আপুনি প্ৰথমতে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkishan.gov.in এই ৱেবছাইটলৈ যাওক। আৰু তাৰ পিছত হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰলৈ যাওক। আৰু ইয়াৰ পিছত ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ/CSC ফাৰ্মাৰ্ছ বুটামটোত ক্লিক কৰক। আৰু নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক। নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ আধাৰ নম্বৰটো লিখাৰ পিছত কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰক। আৰু শেষত চাৰ্চ বুটামটোত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব। আপোনাৰ আবেদন কি হৈ আছে সেই তথ্য আপুনি চাব পাৰিব। গতিকে যদি আপুনিও পিএম কিষাণৰ ধন পাই আছিলে তেন্তে এই প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ নামটো এবাৰ চাই লওক যে পিএম কিষাণৰ নতুন লিষ্টত আপোনাৰ নাম আছেনে নাই। যদি আপোনাৰ নাম আছে তেন্তে আপুনি অতি শীঘ্ৰেই পিএম কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। জুন মাহতে এই ধন লাভ কৰাৰ সম্ভাৱনা আছে। আৰু যিকোনো মুহূৰ্ততে এই পিএম কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন মুকলি কৰাৰ দিন ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে। বেংক ডিবিটি যোগে প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টত জমা হ'ব 2000কৈ টকা।